মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। এবাৰ চৰকাৰী কৰ্মচাৰীসকল সাৱধান হোৱাৰ সময় আহি পৰিছে। ৰাইজৰ ফাইল যদি পেলাই থয়, ৰাইজৰ ফাইলৰ কাম যদি নকৰে, তেতিয়াহ'লে জৰিমনা ভৰিব লাগিব চৰকাৰী কৰ্মচাৰীয়ে। চৰকাৰী কৰ্মচাৰী ভুলৰ বাবেই যদি ৰাইজৰ ফাইল বছৰ বছৰ ধৰি বা মাহে মাহে পৰি থাকে বা সেয়া আকৌ উভতি যায় বা আবেদন নাকচ হয়, তেতিয়াহ'লে নিজৰ দৰমহাৰ পৰা জৰিমনা ভৰিব লাগিব চৰকাৰী কৰ্মচাৰীয়ে। কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অভিযোগ পালে জৰিমনা ভৰিব লাগিব চৰকাৰী কৰ্মচাৰীয়ে। বিগ আপডেট এনি টক্সৰ দৰ্শকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো এই মুহূৰ্তত। সাৱধান, ৰাইজৰ ফাইল পেলাই থলে কৰ্মচাৰীয়ে ভৰিব লাগিব জৰিমনা। কোনো কৰ্মচাৰীয়ে কাম নকৰাকৈ ফাইল পেলাই ৰাখিব নোৱাৰিব। কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কৰ্মচাৰীৰ ভুলৰ বাবে ৰাইজৰ আবেদন নাকচ হলে কৰ্তন হ'ব দৰমহা। 100 টকাৰ পৰা 5,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব কৰ্মচাৰীয়ে। চৰকাৰী কৰ্মচাৰী বিষয়াই নিজৰ দৰমহাৰ পইচাৰে এই জৰিমনা ভৰিব লাগিব। এক প্ৰকাৰ সাৱধান কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে কোনো কৰ্মচাৰীয়ে কাম নকৰাকৈ ফাইল পেলাই ৰাখিব নোৱাৰিব। কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, আগবঢ়াইছো। এটা আবেদনখন ৰিজেক্ট কৰিব পাৰে আৰু এটা আবেদনখন ডিলে হ'ব পাৰে। যেতিয়া আবেদনখন অগ্ৰাহ্য হ'ব বা আবেদনখনৰ কোনো খবৰ নাপাওঁ, তেতিয়া সেই ব্যক্তিজনে তাতে যিটো ফাৰ্ষ্ট এপিলেট অথৰিটি, প্ৰত্যেকটো কাৰ্যালয়তে এটা ফাৰ্ষ্ট এপিলেট অথৰিটি এটা দিয়া হৈছে। তেওঁলোকে ফাৰ্ষ্ট এপিলেট অথৰিটিৰ ওচৰত যাব। ফাৰ্ষ্ট এপিলেট অথৰিটিয়ে প্ৰথম চাব যে এই কামটো কিয় হোৱা নাই। যদি মানুহজনৰ গাতে দুখ, তেওঁ কিবা এটা দিয়া নাই বা যথেষ্ট ফোন কৰি আছো, কথা পাতি আছো, চিঠি পঠাই আছো, মানুহজন অহা নাই বা মানুহজনে সহযোগিতা কৰা নাই, একো সমস্যা নাই বা চৰকাৰী ৰুলে এই কামটো কৰিব নকয়, কোনো সমস্যা নাই। কিন্তু একো সমস্যা নাই, কামটো কৰি দিয়া নাই। সেই ফাৰ্ষ্ট এপিলেট অথৰিটিয়ে অফিচাৰজনক প্ৰথম ক'ব আপুনি কামটো কৰি দিয়ক আৰু অফিচাৰজনক 100 টকাৰ পৰা 5,000 টকা জৰিমনা কৰিব পাৰিব। সি ডিলিং এছিষ্টেণ্টো হ'ব পাৰে, কাৰণ টেকনলজিৰ কথা মই আগতে ক'লো, টেকনলজিয়ে ক'ব কামটো ক'ত পৰি আছে। আৰু যদি গোটেই কেইজনৰ মিলা প্ৰীতিত কামটো নোহোৱাকৈ আছিল, ডিচিৰ পৰা LD জনলৈকে, তেতিয়া এই 100 টকাৰ পৰা 5,000 টকাটো কাৰ কাৰ ভাগত পৰিব সেইটো ফাৰ্ষ্ট এপিলেট অথৰিটিয়ে ডিষ্ট্ৰিবিউট কৰি দিব। যে ডিলিং এছিষ্টেণ্টজনক 200 টকা দিব, UD জনে 200 টকা দিব, ডেপুটি ছেক্ৰেটাৰীয়ে 500 টকা দিব আৰু অমুকে 1,000 টকা দিব। আৰু এই টকাটো চৰকাৰে নিদিয়ে, অফিচাৰজন আৰু বিষয়া কৰ্মচাৰী দৰমহাৰ পৰা এই টকাটো দিয়া হ'ব। চৰকাৰে এইটো টকা নিদিয়ে, অফিচাৰজনে নিজৰ দৰমহাৰ পৰা এই টকাটো দিব লাগিব, নিজৰ চেলাৰীৰ পৰা দিব লাগিব বা LD এছিষ্টেণ্টজনে, UD এছিষ্টেণ্টজনে, ডেপুটি ছেক্ৰেটাৰীজনে এতিয়া নিজৰ পকেটৰ পৰা এই টকাটো দিব লাগিব। তাৰমানে আজিৰ পৰা আমাৰ যদি কিবা কাম হোৱা নাই, আমি ডিচিৰ ৰুমত গৈ তেওঁক ৰিকুৱেষ্ট কৰি থাকিব নালাগে যে মোৰ কামটো কিয় হোৱা নাই। কাম বুলি ক'লে চাকৰি খোজাটো কাম নহয়, ট্ৰান্সফাৰটো কাম নহয়। এই 763টা সেৱা যিটো আমাৰ অধিকাৰ, সেই অধিকাৰ কেইটা যদি আমাৰ হোৱা নাই, আমি প্ৰথম পঞ্জীয়নভুক্ত ফাৰ্ষ্ট এপিলেট অথৰিটিৰ ওচৰত যাম। যদি ফাৰ্ষ্ট এপিলেট অথৰিটিজন আমাৰ কাম কৰি দিয়া নাই, তেওঁ নুশুনিলে, তেতিয়া আমি ছেকেণ্ড এপিলেট অথৰিটিৰ ওচৰত যাম আৰু ছেকেণ্ড এপিলেট অথৰিটি যি ডিপাৰ্টমেণ্টে নটিফাই কৰিব, তেওঁৰ ফাইন দিব পৰা ক্ষমতা হ'ব প্ৰথমজনৰ 1,000 পৰা 5,000 টকা, দ্বিতীয় এপিলত গ'লে ফাইন দিব পৰা ক্ষমতা হ'ব 100 টকাৰ পৰা 7,000 টকা। যে তেওঁ ছেকেণ্ড এপিলেট অথৰিটিজনে ক'ব যে এই গোটেই ব্যৱস্থাটো দিলে হ'ল, ফাৰ্ষ্ট এপিলেট অথৰিটিজনেও কামটো নকৰিলে, গতিকে এইবাৰ 7,000 টকা ফাইন হ'ব। হয়তো ফাইনৰ এটা পৰ্চন ফাৰ্ষ্ট এপিলেট অথৰিটিজনেও পকেটৰ পৰা দিব লাগিব, কাৰণ তেওঁ পেলাই থৈ দিলে।
সেকেন্ড এপিলেট অথৰিটি জনে ফাইনটো ডিস্ট্ৰিবিউট কৰিব এতিয়া ফার্স্ট এপিলেট অথৰিটি আৰু সেকেন্ড এপিলেট অথৰিটি দুইজনে আমাৰ বিষয় অৰ্থাৎ প্ৰত্যেক অফিসতে তেওঁলোক কৰ্মচাৰী বা বিষয় গতিকে ডিসিৰ ওপৰত এতিয়া কোনে ফাইন দিব ডিসি অফিসৰে তো এজন এডিসিয়ে ফার্স্ট এপিলেট অথৰিটি হ'ব গতিকে ফার্স্ট এপিলেট অথৰিটি জনে ডিসিক তো ফাইন ধৰিব নোৱাৰিব এই ফার্স্ট এপিলেট অথৰিটি আৰু সেকেন্ড এপিলেট অথৰিটিত ন্যায় নোপোৱাৰ লগে লগে মানুহজনে ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনত আহিব আৰু ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনে ডাইৰেক্ট কথা শুনিব পাৰে এনেকুৱা নহয় যে এপিল কৰিহে তেওঁলোকৰ ওচৰত আহিব তেওঁলোকৰ ওচৰত যদি ডাইৰেক্টলি কোনোবাই কমপ্লেইন দিয়ে সেইটো তেওঁলোকে ফার্স্ট এপিলেট অথৰিটিলৈকে ৰেফাৰ কৰি পঠিয়াব পাৰে আৰু কমিশনে ৰেফাৰ কৰিলে অথৰিটিয়ে শুনিবই লাগিব কমিশনৰ অধিকাৰ থাকিব 100 পৰা 10,000 টকা ফাইন কৰা যে অফিচাৰজনে কামটো কৰি দিয়া নাই মই চালু আৰু 100 পৰা 10,000 টকা তেওঁ ফাইন কৰিব পাৰিব আৰু কমিশনৰ এই আৰটিপিএছ কমিশন জনে মুখ্য সচিবকো 10,000 টকা ফাইন কৰিব পাৰিব অৰ্থাৎ অসম চৰকাৰৰ চিফ সেক্ৰেটাৰীকো যিকোনো প্ৰিন্সিপাল সেক্ৰেটাৰী কমিশনাৰ যদি সেক্ৰেটাৰিয়েটৰ কিবা ভুলৰ কাৰণে বা আমি কাগজ ৰখাই থৈছো আমি কৰিব দিয়া নাই এই 762টা সেৱাৰ ভিতৰত সব কাম নহয় only the 760 work ইয়াৰ কাৰণে ইভেন মুখ্য সচিবকো ফাইন কৰিব পাৰিব আৰু যেতিয়া কমিশনে 10,000 টকা ফাইন কৰিব এই টকাটো তেওঁ চৰকাৰৰ পৰা লৈ দিব নোৱাৰে তেওঁ নিজৰ পকেটৰ পৰা দিব লাগিব অৰ্থাৎ নিজৰ দৰমহাৰ পৰা দিব লাগিব অৰ্থাৎ সাধাৰণ আৰু কাট দিব লাগিব যাৰ কামটো দিলে হলি মানুহজনে এই টকাটো পাব এই টকাটো কোনো কিবা দাতব্য অনুষ্ঠানত না যায় আবেদনকাৰী এই টকাটো পাব যে মোৰ অহা যোৱা খৰচৰ বাবদ এই 10,000 টকা ফাইনৰ টকা আপোনাৰ একাউণ্টত এটা আবেদনখন ৰিজেক্ট কৰিব পাৰে আৰু এটা আবেদনখন দিলে হ'ব